চিন্তা নকৰিবা মই হাজাৰখনৰ পৰা কৰি লৈ আহিছোঁ যিমানে গছ কাটি কৰি লৈ যাওঁ গছ কাটি খৰি লৈ আহিলোঁ এতিয়াচোন আমাৰ চিন্তা নাই আমি সদায় তাৰ পৰা খৰি আনিব পাৰিছোঁ দৰ্জা খিৰিকীবোৰ চব নতুন কৰিব লাগিব হয় নেকি তুমি চিন্তা নকৰিবা মই এতিয়া বাইদেউ গছ কাটি দৰ্জা খিৰিকী বনাব দিম যিহেতু তুমি উঠাই গছ কাটি দৰ্জা খিৰিকী বনাব দি আহিলোঁ দাদা আমাৰ ঘৰত চকী টেবুলে নাই আৰু বিচনা এখনো নাই হয় নেকি তুমি চিন্তা নকৰিবা মই এতিয়া হাবিৰ পৰা গছ কাটি দৰ্জা খিৰিকী আৰু বিচনা বনাব দিম যিহেতু মোক কোঠা এডাল লৈ ৰাধা এইবাৰ চাগে আমাৰ খেতি কৰা নহ'ব দাদা চাচোন ৰাধা ইমান ৰ'দ দিছে আৰু বৰষুণে দিয়া নাই মাটিবোৰ ফাট খাই গৈছে ফাট মেলিছে আজি আমাৰ গাঁৱলৈ পৰিৱেশ সুৰক্ষাৰ বাইদেউ আহিব সময় 2 বজাত সকলো উপলব্ধ প্ৰাথমিক বিদ্যালয়ত উপস্থিত থাকিব আমাৰ গছ কাটি নষ্ট কৰি দিছে সেইকাৰণে আমাৰ পৰিৱেশ বহুত গৰম আৰু বৰষুণৰ নোহোৱা হৈছে আমি গছ গছনি বচাব লাগিব যদি আমি এজোপা গছ কাটো তেনেহ'লে তাৰ ঠাইত 10 জোপা নতুনকৈ গছ ৰুব লাগিব বাইদেউ ওচৰতে এটা ডাঙৰ হাবি আছে কোনোবাই হাবিখন কাটি পেলালে আমাৰ থাকিবলৈ ঠাইও নোহোৱা হ'ল ইয়াত আগতে বহুত ডাঙৰ হাবি আছিল ফল ফুলেৰে ভৰি আছিল কোনে জানো এইবোৰ কাটি নষ্ট কৰি পেলালে হয় বাইদেউ এই কেইদিনৰ ভিতৰত বৰষুণো নহ'ল আৰু এই খেতি পথাৰত খেতিও নোহোৱা হ'ল হয় বাইদেউ ডাঙৰ হাবি আছিল চৰাই চিৰিকটি জীৱ জন্তু আছিল কোনে জানো গছকেইটা কাটি পেলালে আমাৰ থাকিবলৈ ঠায়ে নাইকিয়া হ'ল আৰু আমাৰ লগৰীয়াহঁতেও মৰি থাকিল মোক ক্ষমা কৰিব বাইদেউ মোক ক্ষমা কৰিব নাই মই নজনাৰ বাবে মোৰ প্ৰয়োজনত গছ কাটি থাকিলোঁ গছ ৰোৱাৰ কথা চিন্তা নকৰিলোঁ প্ৰতিপালন কৰিম বুলি ভাবিছোঁ মিলিজুলি গছ পুলি ৰুওঁ আৰু তাৰ লালন পালন কৰোঁ গছবোৰক জীয়াই দিয়া
সোণোৱালী শইচৰ পথাৰ কুলাত শোভে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া সোণোৱালী শইচৰ পথাৰ কুলাত শোভে